কি খবৰ তোমালোকৰ? আশা আছে সকলোৱে ভাল। তো বহুতে মোক কমেণ্ট কৰি আছিলে কি যোনটো তোমাৰ আৰ্মি যোনটো ৰানিং হয় আচলতে মানে 5 মিনিট 30 ছেকেণ্ড মানে টাইম দিয়ে নেকি মানে, ঠিক আছে। 5 মিনিট বহুতে কমেণ্ট কৰি থাকে যে তোমালোকৰ ৰানিঙত 5:30 যোনটো 5 মিনিট 30 ছেকেণ্ড মানে 30 ছেকেণ্ড এক্সিলেণ্ট ৰানিং থাকে, তো আচলতে মানে 5 মিনিট 30 ছেকেণ্ড মানে টাইম দিয়ে নেকি, তাৰ ওপৰত এটা ভিডিঅ' বনোৱা। চক তোমালোকক মই কৈ দিছোঁ, আগৰ যোনটো চিটুৱেশ্যন আছিলে এতিয়াৰ মানে তুলনাত বহুত মানে চেঞ্জ হ'ল, ঠিক আছে। কাৰণ তোমালোকে গম পোৱাই আগতে যোনটো মানে তোমালোকৰ ৰানিং হয় সেইটো তোমালোকৰ যোনটো ৰেগুলাৰ আছিলে তাত বেছি ল'ৰা মানে আগতে নৰখায়, ঠিক আছে। কিন্তু এতিয়া যোনটো ৰানিং মেক্সিমাম ৰখায়, কিন্তু তোমালোকৰ ইমানো টাইম নিদিয়ে মানে, কাৰণ বহুতে মানে কম টাইমৰ ভিতৰতে মানে সোমাই যায় মানে। মই তোমালোকক কৈছোঁ শুনিবা, আমি যেতিয়া মানে ৰানিং কৰিবলৈ গৈছিলোঁ, আমি যেতিয়া ইণ্টাৰভিউ দিবলৈ গৈছিলোঁ, তেতিয়া মানে কি হৈছিলে, বহুত ল'ৰা 5:30ৰ আগতে সোমাই যায়। তো 5:30ৰ আগত বহুত ল'ৰা সোমাই যোৱাৰ কাৰণে 5:30 নহওঁতেই মানে দুটা গ্ৰুপ যিহেতু থাকে ন, এক্সিলেণ্ট গোট, মানে বহুত ল'ৰা সোমাই যায়, বাকীবোৰ সোমাব নোৱাৰে, ঠিক আছে। 5 মিনিট 30 ছেকেণ্ড নহ'ব, কাৰণ বহুতে 4:58 4:30 তেনেকৈ মানে 4:40 সোমাই যায়। তো সেইকাৰণে তোমালোকে মানে বেছি কষ্ট কৰিব লাগিব ৰানিংটোৰ কাৰণে, কাৰণ 5:30 যদিও এক্সিলেণ্ট টাইমিং বুলি কয়, 5:30 মেক্সিমাম গোট সোমাইগৈ 5:30ত। যদি বেছি ল'ৰা আগতীয়াকৈ সোমাই যায়, সেইটো মানে গ্ৰুপটোৰ ওপৰত ডিপেণ্ড কৰে। যদি গ্ৰুপটো বেছিভাগ ল'ৰাই 5:30ৰ আগত মানে সোমাই যেনে তেনে, তেতিয়াতো তোমালোকে 5:30ত তোমালোকে সোমাই যাবা। কিন্তু প্ৰতিটো গ্ৰুপতে তেনেকুৱা ল'ৰা নাথাকে, কাৰণ যোনসকল এক্সামত কম নাম্বাৰ পাই আহে, কিন্তু তেওঁলোক মানে ফিজিকেলৰ ক্ষমতা বেছি ৰাখে তেওঁলোকে, কাৰণ তেওঁলোকে মানে পঢ়া শুনাতকৈ তেওঁলোকে ফিজিকেল ট্ৰেইনিংটো বেছি কৰিব পাৰে। তো তাৰ ফলত মানে বহুত ল'ৰা মানে সোমাই যায় 5:30ৰ আগতে। তো মানে তেতিয়া মানে মেইন মানে লজিকটো তাতেই, কাৰণ সেইকাৰণে তোমালোকে যদি মই কৈ থাকোঁ, তোমালোকে এক্সামত যদি মানে ভাল এটা মাৰ্কছ আনি থ'ব পাৰা, তো তোমালোকৰ মানে ইমান মানে দিগদাৰ নাথাকিব। তো সেইকাৰণে তোমালোকে মানে এটা ভাল মাৰ্কছ আনিবলৈ ট্ৰাই কৰিবা, তো তোমালোকৰ মানে পিছত ইমান দিগদাৰ নহ'ব মানে, ঠিক আছে। সেইকাৰণে তোমালোকে মানে এটা ভাল মাৰ্ক আনিবলৈ ট্ৰাই কৰিবা, তো তোমালোকৰ মানে পিছত ইমান অসুবিধা নহ'ব, ঠিক আছে। তো প্ৰথম তোমালোকে এক্সামৰ বাবে ভালদৰে প্ৰস্তুতি চলোৱা। এক্সামত কেনেকৈ এটা ভাল মাৰ্কছ আনিব পাৰোঁ, তোমালোকক মই যোনটো ইউটিউব চেনেলৰ নাম কৈ দিছিলোঁ, দিন ৰাত একাকাৰ কৰি কষ্ট কৰা। যদি কষ্ট কৰা ভাইলক তোমালোকে নিশ্চয় ছাকচেছ হ'বা। কিন্তু কষ্ট নকৰাকৈ যদি তোমালোকে এক্সাম দিম বুলি ভাবা, বা ফিজিকেল দিম বুলি ভাবা, মেডিকেল দিম বুলি ভাবা, তো তোমালোকে মানে পাছ হ'ব নোৱাৰিবা। কাৰণ আজিকালি দিনত তোমালোকে গম পোৱাই, তোমালোকে কষ্ট নকৰাকৈ মানে একো পঢ়া শুনা হওক, পৰীক্ষাৰ ৰিজাল্ট হওক বা ইণ্টাৰভিউ ৰিজাল্ট হওক, তোমালোকে কষ্ট নকৰাকৈ আজিকালি দিনত একো সফলতা লাভ কৰিব নোৱাৰা। কাৰণ তোমালোকে গম পোৱাই মানে আজিৰ দিনত কিমান কম্পিটিশ্যন, কিমান কেণ্ডিডেট, কিমান ল'ৰা ছোৱালীয়ে ইণ্টাৰভিউ দিবলৈ যায়, তো কিমান কাট অফ যায়। তোমালোকে আছাম পুলিচৰ যোনটো কাট অফ কিমানৰ নাম নাহিলে, তো গম পোৱাই তোমালোকে। তো তাৰ ওপৰত ভিত্তি কৰি তোমালোকে এটা নিজৰ মনতে ধাৰণা ল'ব পাৰা যে কষ্ট কৰিব লাগিব ভাই, কাৰণ আজিৰ দিনত ইমান কেণ্ডিডেট যায় কিবা এটা ইণ্টাৰভিউ দিবলৈ, তো তাৰ ফলত যোনসকল কম নাম্বাৰ পোৱাটো তেওঁৰতো ফাইনেল মেৰিট লিষ্টত নাম নাহেই মানে, তো অসম্ভৱ। যোনসকলে কঠোৰ কষ্ট কৰে চাকৰি ল'ম বুলি দিন ৰাত একাকাৰ কৰি, তেওঁলোকে মানে লাষ্টত চিলেক্ট হয়, গম পোৱা। তো সেইকাৰণে তোমালোকে 5:30 আচলতে টাইমিং নিদিয়ে, কিন্তু কোনোবা এটা গ্ৰুপত দি দিয়ে, কিন্তু প্ৰতিটো গ্ৰুপতে মানে 5 মিনিট মানে 30 ছেকেণ্ড টাইম নিদিয়ে, কাৰণ বহুত ল'ৰা 5:30ৰ আগতে সোমাই দিয়ে, ঠিক আছে। তো সেইকাৰণে তোমালোকে ভালদৰে কষ্ট কৰা। তো যদি ছাকচেছ হ'বলৈ মন আছে, চাকৰিটো ল'বলৈ মন আছে, ভালদৰে কষ্ট কৰা, নিশ্চয় তোমালোকে ছাকচেছ হ'বা, ঠিক আছে।